বিশ্বনাথ বালিচাঙৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰামচন্দ্ৰ কালুৱাৰক বিদায় সম্বৰ্ধনা। বিশ্বনাথৰ বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰামচন্দ্ৰ কালুৱাৰে ইতিমধ্যে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে আজি এক বিদায় সভাত অশ্ৰুসিক্ত নয়নেৰে বিদ্যালয়খনৰ পৰা বিদায় সম্ভাষণ গ্ৰহণ কৰিলে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ৰামচন্দ্ৰ কালুৱাৰে। আৱেগিক হৈ পৰা শিক্ষকগৰাকীয়ে বিদ্যালয়খন প্ৰতিষ্ঠাৰ স্মৰণীয় ক্ষণসমূহ সোঁৱৰণ কৰাৰ লগতে বিদ্যালয়খন গঢ় দিয়াৰ মহান ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। ভাষণ প্ৰসংগত বিদ্যালয়খন তেওঁ আত্মাস্বৰূপ বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁ সৰ্বদা সন্তান হিচাপে জ্ঞান কৰি আহিছে বুলি সদৰি কৰে। উল্লেখ্য যে বালিচাং উচ্চ ইংৰাজী বিদ্যালয়খনত প্ৰতিষ্ঠাকালৰে পৰা শিক্ষকতা কৰা শিক্ষকগৰাকীৰ কৰ্তব্যপৰায়ণক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৰাইজে। বিদায়ী সভাত শিক্ষক কৰ্মচাৰী মণ্ডলীৰ তৰফৰ পৰা চেলেং চাদৰ ধৰ্মগ্ৰন্থ ছাতি কলম তথা সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰাৰ লগতে বালিচাং উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ সংসদে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে স্থানীয় আছুকে ধৰি একাধিক অনুষ্ঠানে সম্বৰ্ধনা জনায়। এই ব্যক্তিসকলৰ পৰিচয় মই আগতে দাঙি ধৰিব বিচাৰিছোঁ। এই বিদ্যালয়খনত মই ভৰি দিব পাৰিলোঁ কাৰ জহত, কাৰ উদ্দেশ্যত? মই পোনপ্ৰথম হিচাপে মই তেখেতক মই সোঁৱৰণ কৰিছোঁ। সেয়া ব্যক্তি হ'ল আপোনালোকৰ সকলোৱে চিনাকি আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু শ্ৰী হৰিপ্ৰসাদ শৰ্মা ডাঙৰীয়াদেৱে। তেখেতক আচলতে মই পাহৰিব নোৱাৰোঁ। কিয়? যেতিয়া ইয়াত এম.ই. স্কুল এইখন অঞ্চলত জংঘল হৈ আছিলে, হৰিপ্ৰসাদ শৰ্মা মোতকৈ বয়সত ডাঙৰ, মই তেখেতক দাদা বুলি সন্মান কৰোঁ। যদিও তেখেতে মেট্ৰিক পৰীক্ষা মোৰ লগতে দিছিলে, তেখেত অলপ বাহিৰত বহুতদিন স্কুল এৰি পেলাই ঘূৰি ফুৰিছিলে। তাৰপিছত আহিল, ঠিক মোৰ মেট্ৰিক দিয়াৰ সময়ত তেখেতো আহি পেলাই তেওঁ ইচ্ছা কৰিলে মেট্ৰিক পৰীক্ষা দিম। তেওঁ 1982 চনত মেট্ৰিক পাছ কৰিলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।